খবৰৰ সৈতে ষ্টুডিঅ'ত মই প্ৰণৱজ্যোতি বৰুৱা। ৰাজপথত দেখিবলৈ পোৱা গৈছে ডাম্পাৰৰ দৌৰাত্ম্য, ডাম্পাৰৰ অটপালিৰ কাৰণে পাণ দোকান দি কোনোমতে পৰিয়াল পোহপাল শান্তা চাহ নামৰ যুৱকজনৰ মৃত্যু হৈছে। নিশা তামাৰ হাতত এই ঘটনা কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো। ৰাজপথত ডাম্পাৰৰ অটপালি, ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ৰাজপথসমূহত ডাম্পাৰ আৰু ট্ৰেক্টৰৰ দৌৰাত্ম্যৰ কাৰণে বহু নিৰীহ লোকৰ মৃত্যু হৈছে। দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত যুৱকৰ অকাল মৃত্যু। দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই লৈ গ'ল এজন যুৱকক। পাণ দোকান দি কোনোমতে পৰিয়াল পোহপাল দি থকা শান্তা চাহ নামৰ যুৱকজনৰ অকাল মৃত্যু হৈছে। আৰু এই ঘটনাক কেন্দ্ৰ কৰি নিশা তামাৰ হাতত তীব্ৰ উত্তেজনা। পাণ দোকান দি কোনোমতে পৰিয়াল পোহপাল দি আছিল শান্তা চাহা, আৰু শান্তা চাহা তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ গৈছে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা এতিয়া বিৰাজ কৰিছে। তামাৰ হাতত নিশা তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি যিহেতু এজন যুৱকৰ অকাল মৃত্যু হৈছে। তীব্ৰবেগী যি ডাম্পাৰ, তীব্ৰবেগী ডাম্পাৰৰ যেনে অটপালি হৈছে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ৰাজপথত। তীব্ৰবেগী ডাম্পাৰৰ অটপালি আৰু ডাম্পাৰৰ অটপালিৰ কাৰণে এজন যুৱকৰ অকাল মৃত্যু হৈছে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা এতিয়া বিৰাজ কৰিছে তামাৰ হাতত। দৃশ্যাংক দেখুৱাইছোঁ। এতিয়া উত্তেজিত লোকে তামাৰ আৰক্ষী থানা ঘেৰাও কৰিছে। তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু ডাম্পাৰৰ মালিকৰ লগত আৰক্ষীৰ মিতিৰালি থকাৰ, গোপন মিতিৰালি থকাৰ অভিযোগ উত্থাপন কৰিছে। যে ডাম্পাৰৰ মালিকৰ লগত আৰক্ষীৰ গোপন মিতিৰালিৰ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। উত্তেজিত লোকে দিয়া অভিযোগ উত্থাপন কৰিছে যে ডাম্পাৰৰ যিসকল মালিক আছে সেই ডাম্পাৰৰ মালিকসকলৰ সৈতে আৰক্ষীৰ গোপন মিতিৰালিৰ কাৰণে এনেধৰণৰ ঘটনা বাৰে বাৰে সংঘটিত হৈ আছে। তাৰ পাছতো কিন্তু আৰক্ষীয়ে কোনো উচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকে। আমি বিভিন্ন সময়ত এনেধৰণৰ বাতৰি পৰিৱেশন কৰোঁ। তীব্ৰবেগী ডাম্পাৰ বা তীব্ৰবেগী ট্ৰেক্টৰৰ যেনেধৰণৰ অটপালি ৰাজ্যৰ ৰাজপথসমূহত দেখিবলৈ পোৱা যায়। বহু নিৰীহ লোকৰ মৃত্যু হৈছে, অকাল মৃত্যু হৈছে। এতিয়া এজন পাণ দোকান দি নিজৰ পৰিয়াল পোহপাল দি আছিল শান্তা চাহাই, আৰু শান্তা চাহাৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি এতিয়া তামাৰ হাতত দেখিবলৈ পোৱা গৈছে নিশা তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। ৰাইজে থানা ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছে। কাৰণ আৰক্ষী আৰু ডাম্পাৰৰ মালিকৰ লগত গোপন মিতিৰালিৰ কাৰণে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আমাৰ তাত কিছু ভাষ্য আছে, এই মুহূৰ্তত ভাষ্য আগবঢ়াইছোঁ। শান্ত চাহ নামৰ ল'ৰাটো পাণৰ দোকান কৰি খাই ল'ৰাটোৱে খুন্দাই মাৰিবা। আমাক এইটোৰ বিচাৰ লাগে। কঠোৰ ষ্টেপ আমি লৈছিলো। তামাৰ আঞ্চলিক বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা আমি লৈছিলো। আজি আমাৰ আঞ্চলিকৰ ছেক্ৰেটাৰী নাইকিয়া হৈ গ'ল। এই ডাম্পাৰৰ লৈ গুচি গ'লে আপুনি কিয় নিশ্চয় ভূমিকা আমাৰ ঘৰৰ ল'ৰা সিহঁতে কিয় লৈ যাব? সেটেলমেণ্ট আছে আমাৰতো মানুহ এটা লৈ যাব লাগিব। শান্ত চাহ নামৰ ল'ৰাটো পাণৰ